Let's go! Assam Sarkar, Meghalaya Police go! আমার ক্ষমতার রাখিব ক্ষমতার রাখিব মেঘালয় সরকার ক্ষমা খুঁজিব লাগিব আমি মানুহ হয় আমি উত্তৰ দিব জানো আৰু আমি ধৈৰ্য কৰোঁ আমি অসমৰ মানুহ হয় আমি ভাইলেন্সত নাযাওঁ সেইটো তেনেকুৱা নহয় যে সিহঁতে ভাইলেন্সত যায় কনভেনশ্যন লোৱাৰ পিছত अरे मर भालू बनाए अरे protection di আছে যেটা আমার মানুষ যেটা বাড়ি আছিল তেতিয়া মেঘালয় পুলিচে protection দিছিলে নেকি দিয়া নাই ন এটা কমসে কম মেঘালয় ডিপিসিএম ইমান ভাল হলে আমাক রোখাই কিনে বুঝালে হলে 5 মিনিট 2 মিনিট আমি বুঝা না আধা ঘন্টা মেঘালয় ডিপিসিএম আমাক 2 মিনিট দিব পারা নাই এখানে ইমান ভয় আমার মানুহ লগত কথা কইলে এখানে লাজ লাগিব লাগে এটা আমার অসমত আছে তেখেতৰ এটা গাড়ী ড্যামেজ হৈছে নেকি আমি জাস্ট লুকাইছো আমাক জাস্ট লাগে এনসার যে এনসার আমি আশা আছিলে আমি পাম ৰাতিপুৱা 3 দিন ধৰি আমি আন্দোলন কৰি আছিলো আমি আশা পাম ভাবি কিনে আমি রুখাব চেষ্টা কৰিছিলো কি হ'ল আপুনি দেখা পালে আপোনাৰ ভিডিঅ'ত আমাৰ অসম পুলিচে আমাক পুছবেক কৰিলে কি আমাৰ অসমৰ মানুহৰ লগত অসম পুলিচৰ ভৰসা নাই নেকি আমি গম পাওঁ মেঘালয় পুলিচে আমাক কেতিয়াও প্ৰটেকশ্যন নিদিয়ে ਪਰ আমাৰ অসম পুলিচে মেঘালয়ৰ মানুহ হওক ইয়া মিনিষ্টাৰ হওক সবক প্রোটেকশন দিয়ে আজি আমার
আজি আমি ক'ব গ'লে আমি হাৰি গলো কিয় আজি আমি এটা গাড়ী ৰখাব পৰা নাই ইমান লাজৰ কথা আমি 3 দিন পৰা যে যুঁজি আছো কি কাৰণে আমি জাষ্ট কথাটো কম আমি ভাবিছিলো যে আমাৰ 3টা ডিমাণ্ড আছিলে যে গাড়ী ডেমেজ হৈছিলে আমি ঘৰ পৰা আপুনি কিবা চাই দিব আৰু মানুহজন মেডিকেলত আছে এটা সৰু পোৱালি এইখিনি আমি জাষ্ট ক'ব খুজিছিলো 5 মিনিট আমি খুজিছিলো আমি আমাৰ আৰক্ষীয়ে আমাক পুছবেক কৰিলে এইটো আমাৰ লাজৰ কথা আজি এটা মেঘালয় পুলিচক চাওক এইটো ক্ষেত্ৰত মেঘালয় পুলিচে চলুট দিম যে মেঘালয় মানুহৰ লগত যিকোনো আন্দোলন হওক যি হওক মেঘালয় পুলিচে মেঘালয় মানুহৰ লগত থিয় দিয়ে আমাৰ অসম আৰক্ষী খালি মিনিষ্টাৰ MLA কাৰণে আমাৰ অসম আৰক্ষী পাব্লিক কাৰণে নহয় আৰক্ষী কি কৰে যেতিয়া পুলিচবিলাক মিনিষ্টাৰবিলাক আহিব সিহঁতৰ কাৰণে পাব্লিক মৰি থাক ইফালে মেঘালয় মাৰিব ইফালে অৰুণাচলো মাৰিব আমাৰ অসমৰ মানুহ জন্মিছে কিয় মাৰ খাব জন্মিছে নেকি হা 3 দিন পৰা হ'ল আমি পিছফুলি প্ৰটেষ্ট কৰি আছিলো আপুনি মিডিয়া ইয়া টিভিত সবে দেখা পাব যে আমি ভাইলেন্স কৰা নাছিলো তেখেতেও গম পায় গভৰ্ণমেণ্টও গম জাষ্ট আমাক এটা হোপ দিব লাগিছিল যে 5 মিনিট কাৰণ যে আমি আপোনাৰ লগত আমি কথা পাতিম আগত আপোনাৰ গভৰ্ণমেণ্ট লগত কথা পাতিম তাত আপোনাৰ আমাক ইমান কৈ দিলে আমি শান্তি পালো আমি ঘৰত গুচি গলো पण আমাক দিয়া নাই এইটো হ'ল অসম চৰকাৰৰ দুৰ্বল এইটো হ'ল আমাৰ অসম পুলিচৰ দুৰ্বল অসম পুলিচে চলি আছে আপোনাৰ মিনিষ্টাৰ MLA কাৰণে পাব্লিক কাৰণে নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।